Welcome to Sure Success. So dear students, in our last video we have discussed the basics of narration. আমি গম পালো যে direct narration কি indirect কি, the differences between direct and indirect narration আমি গুটেইবোৰ কথাই গম পালো. So today we are going to learn the rules how to change direct speech into indirect one. বুজিছানে? গতিকে বলা সময় নষ্ট নকৰাকৈ আমি আৰম্ভ কৰো. এতিয়া চোৱা, ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ চেঞ্জ কৰোতে কেতিয়াবা কিছুমান পাৰ্টিকুলাৰ শব্দৰ ৰূপটো সলনি হৈ যায়. তাৰে কেইটামান কেনেদৰেনো সলনি হয় আমি আৰম্ভণিতে জানি লওঁ. নহলে যেতিয়া মই চেঞ্জ কৰিম সেই সময়ত যেতিয়া মই চেঞ্জিং ৰূপটো ফৰ্মটো লিখি দিম তোমালোক কনফিউজনত আহি যাবা. গতিকে তাৰ বাবে আৰম্ভণিতে আমি লিখো, আমি চাই লওঁ বলে যে ডাইৰেক্টত থকা শব্দ কেনেদৰেনো ইনডাইৰেক্টত চেঞ্জ হয় আমি আৰম্ভণিতে চাই লওঁ. ধৰি লোৱা মই প্ৰথমে লিখিলো, ধৰা ডাইৰেক্টত যদি আমি নাও পাওঁ, ডাইৰেক্টত আছে নাও, তেনেহলে ইনডাইৰেক্টত কি হ'ব? নাও বিকামছ দেন. ঠিক আছে, বুজি পাইছা? নাওটো কি হ'ব? দেন হ'ব. চোৱা, মই যিখিনি লিখিম যে তাৰ সেইখিনি আছে, তাৰ বাহিৰে বেলেগ নাই তেনেকুৱা কথা নহয়. বহুখিনি আমি কৰি যাওঁতে পাম, তোমালোকে এড কৰি গৈ থাকিবা, গোটেইখিনি মোৰ মনলৈ আহিবও পাৰে এই মুহূৰ্তত. গতিকে আমি লিখি যাওঁতে যেতিয়া আমি কৰিম, এক্সাৰচাইজবোৰ কৰিম, এক্সাম্পলবোৰ কৰিম, সেই সময়তো বহুখিনি গম পাবা, তোমালোকে এড কৰি গৈ থাকিবা. যদি আমি ডাইৰেক্টত পাওঁ হিয়াৰ, হিয়াৰ বিকামছ দেয়াৰ. ঠিক আছে? Then again we can say ego. Director ego amar indirector hobogoi before. Etia soa ami day kisuman ase no, today, tomorrow, yesterday. Director thoka today to kintu indirector today hoi nathakibo ba tomorrow to tomorrow hoi nathakibo. কেনেকুৱা ধৰণৰ চেঞ্জেছ আহিব আমি লিখি লওঁ. ধৰা আমি টুডে টো লিখিলো, ডাইৰেক্টত আছে আমাৰ টুডে, টুডে হৈ যাব দ্যাট ডে. ঠিক আছে? যিহেতু বৰ্ডখন সৰু, মই অকমান সময়ৰ কাৰণে দেখুৱাই দিছো, মই এখিনি মুছিব লাগিব, মুছি মই নতুনকে লিখিব লাগিব. চোৱা, কথা সেইটোৱে যে ডাইৰেক্টত টুডে পাইছা, ইনডাইৰেক্টত টুডে বহাই দিবা, ভুল হৈ যাব. ডাইৰেক্টৰ টুডে টু ইনডাইৰেক্টত ডেট ডে হবগে লাগিব. তেনেদৰে টুমৰো য়েষ্টাৰডে কি হব আমি এইখিনি মছো, তাৰপিছত আমি লিখো টুমৰো. টুমৰোটো কি হয়গে? the next day. ঠিক আছে? টুমৰো ডাইৰেক্টৰ সেন্টেন্সটো টুমৰো পাইছা, তেনেহলে সেইটো হ'ব the next day. yesterday, yesterday. so yesterday আমাৰ হ'ব the day before. নাইবা ইয়াৰ উপৰিও আমি আৰু এটা শব্দ ইউজ কৰো, আৰু এটা টাৰ্ম, হেতু হৈ গল the previous day. ঠিক আছে? ডাইৰেক্টৰ টুমৰো ইনডাইৰেক্টৰ হৈ যাব the next day, yesterday হৈ যাব the day before or the previous day. তাৰ পিছত আৰু বিশেষ আৰু নালাগে, ধৰা লাষ্ট নাইট থাকিব পাৰে কেতিয়াবা, লাষ্ট নাইট. লাষ্ট নাইটটো কি হ'ব? the night before. yesterday নিচিনা, yesterday যেনেকে the day before, last night to the night before. মানে বস্তুটো চোৱা না, মুখস্থ কৰাতকে লজিকটো লগাই লোৱা, বুজিবলৈ ভাল হয়.
tomorrow মানে কাইলৈ হয় নে নহয় the next day yesterday মানে যিটো দিন গৈছে মানে যোৱাকালি মানে the day before বা the previous day যোৱাকালি the previous day ঠিক তেনেদৰে last night বুলি কোৱাৰ লগে লগে আমি the night before আমি ইউজ কৰিব পাৰো গতিকে ঠিক আছে এই কিটা হৈ গল যে ডাইৰেক্টত থাকিলে ইনডাইৰেক্টলৈ চেঞ্জ কৰোতে কেনেদৰে ওয়াৰ্ডবোৰ চেঞ্জ হ'ব তাক লৈ আমি আৰম্ভণিতে এখিনি শিকি ললো তাৰ পিছত এতিয়া আমাৰ বুজিবলৈ সহজ হ'ব আমাৰ ৰুলবোৰ জনাত সহজ হ'ব গতিকে বলা এতিয়া আমি সেন্টেন্স লৈ যে কেনেদৰে নো চেঞ্জ হয় ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নো কেনেদৰে চেঞ্জ কৰিব পাৰে আমি এতিয়া সেই ৰুলখিনিৰ মাজলৈ যাওঁ এতিয়া চোৱা এতিয়া আমি আলোচনা কৰিম যে ডাইৰেক্ট স্পিচৰ পৰা আমি কেনেদৰে ইনডাইৰেক্ট স্পিচলৈ চেঞ্জ কৰিব লাগে এটা সেন্টেন্স এতিয়া মনলৈ আনা তোমালোকে আমি যিখিনি বেসিক্স শিকিছিলো যে ডাইৰেক্ট এটা স্পিচ কেনেদৰে লিখে সেই কথাখিনি অকমান মনলৈ আনা যোনটো আমি লাষ্ট ভিডিঅত শিকিছিলো এতিয়া চোৱা ডাইৰেক্ট স্পিচত এটা কি হয় মই সেন্টেন্স এটা লিখাৰ আগতে অকমান কিবা অকমান দেখুৱাইছো তোমালোকে মানে ৰিভিজন এটা দি দিছো ডাইৰেক্ট স্পিচত এটো হয়নে বাৰু ডাইৰেক্ট স্পিচ যদিও একো নাই বুজি পাইছানে কথাটো মই কৈছিলো তোমালোকক লাষ্ট ভিডিঅত মই কি কৈছিলো যে ডাইৰেক্ট স্পিচ আমি যেতিয়া লিখো এটো হৈ গল কটাজনৰ এজ ইট ইজ কথা যেটো আমি কোটেশনৰ ভিতৰত লিখিম ডাবল ইনভাৰ্টেড কমাৰ্ছৰ ভিতৰত লিখিম আৰু এইখিনি কথাকে আমি ইনডাইৰেক্ট স্পিচ লৈ নিম নিজৰ ভাষাৰে লিখিম মিনিং একে থাকিব লাগিব তোমালোকক মই এইটো কথাও কৈছিলো যে ডাইৰেক্ট স্পিচৰ যোনটো স্পিচ হয় তাৰ আগত যেটো আমি ইউজ কৰো তাৰ পিছত যে তুমি কমা দি পেলাই ডাইৰেক্ট স্পিচটো লিখো এই পোৰশনটো কি বুলি কয় বুলি কৈছিলো মই ৰিপোৰ্টিং ভাৰ্ব বুলি কৈছিলো যে এটো কি ৰিপোৰ্টিং ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব বুলিও কয় ইয়াক ঠিক আছে গতিকে স্টাৰ্টিংটো হৈ গল প্ৰিন্সিপাল ভাৰ্ব আৰু তাৰ পিছত থাকিলে এটা ডাইৰেক্ট স্পিচ বুজি পালো ইমানখিনি লাগে এতিয়া চোৱা এই প্ৰিন্সিপাল ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে এইটো কিহত থাকিব পাষ্ট টেন্সত আছে আৰু ডাইৰেক্ট স্পিচ যোনটো কোৱা কথাখিনি ইনভাৰ্টেড কমাৰ ভিতৰত থকা যিখিনি কথা এই কথাখিনি যদি প্ৰেজেন্ট টেন্সত থাকে সুমা ৰুল কৈ আছো কিন্তু মই দেই এইখিনি যদি প্ৰেজেন্ট টেন্সত থাকে তেনে হলে এটা ডাইৰেক্ট স্পিচ ইনডাইৰেক্ট স্পিচলৈ নিবলৈ হলে কি হ'ব কোৰেসপন্ডিং পাষ্ট টেন্সলৈ গুছি যাব বুজি পাইছানে কি কৈছো কোৰেসপন্ডিং পাষ্ট টেন্স মানে কি এতিয়া চোৱা ৰিপোৰ্টেড ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব আছে আমাৰ পাষ্টত আৰু ডাইৰেক্ট যোনটো স্পিচ কোটেশনৰ ভিতৰত আছে সেইটো ধৰা প্ৰেজেন্ট ইনডেফিনিটত আছে জাস্ট সিম্পলি এটা এক্সাম্পল দিছো মই প্ৰেজেন্ট ইনডেফিনিটত আছে সেই সেন্টেন্সটো যেতিয়া আমি ইনডাইৰেক্ট কৰিম তেনে হলে হি পাষ্ট ইনডেফিনিট বনি যাব ৰিপোৰ্টেড ভাৰ্ব পাষ্টত আছে ডাইৰেক্ট স্পিচ যোনটো হি ধৰা প্ৰেজেন্ট কন্টিনিউয়াছত আছে তেনে হলে হি বনি যাব পাষ্ট কন্টিনিউয়াস বুজি পাইছানে কথাটো মই তোমালোকৰ সুবিধাৰ্থে অকমান মই লিখি দিছো চোৱা মই ৰুল হিচাপে বনাই দিও তোমালোকৰ কাৰণে if the কি লিখিছো মই কন্ডিশনটো চোৱা সকলোতে হ'ব বুলি মই কোৱা নাই কেতিয়া হ'ব এটো কন্ডিশন if the reporting verb is in past tense reporting verb to গম পালা এটো হৈ গল reporting verb এটো হৈ গল direct speech ঠিক আছে if the reporting verb is in the past tense তেতিয়া কি হ'ব যদি past tense ত থাকে wait
If the reporting verb is in the past tense, তোমালোকৰ বুজাৰ সুবিধাৰ্থে মই যদি লিখো, যদি past tense ত থাকে, yes, the direct speech of present indefinite tense becomes past indefinite. বুজি পাইছানে মই কি লিখিছো? এনেকে কতো লিখা নোপোৱা দেই, যে চাই লওঁ কৰবাত কি লিখিছো, কতো নোপোৱা এইটো সেন্টেন্স। তোমালোকৰ বুজাৰ সুবিধাৰ্থে মই মাত্ৰ লিখি দিছো। মই কি লিখিছো চোৱা, যে if the, মই কৈ যাওঁতে মই তলফালে এটা ড্ৰ কৰি যাম চাবা। If the reporting verb is in the past tense, ধৰা he said, ধৰা ইয়াত কি আছে, he said, the direct speech of present indefinite tense, the direct speech কোনটো? direct speech হৈ গল এইটো, the direct speech of present indefinite, ইয়াত আকৌ এইটো কিহৰ? present indefinite or এইটো direct speech হয়। the direct speech of present indefinite tense becomes কি হৈ যাব? past indefinite। বুজি পালা কথাটো? এতিয়া এক লগতে এটা সেন্টেন্স কৰি যাব পৰা হলে সুবিধা আছিল, কিন্তু মই ভাবিছো তোমালোকক মই ৰুল কিটা দি দিও, কাৰণ একেখিনি কথাকে মই আকৌ বাৰে বাৰে লিখি থাকিব লাগিব। এতিয়া তোমালোকে লিখা, নেক্সট যোনটো ৰুল লিখিবা তাত তোমালোকে লিখা the direct speech of present continuous, indefinite or হলনি continuous কৰি দিয়া। তোমালোকে পুৰাকে লিখা, মই ইয়াতে কাৰেকশনটো কৰি দিছো। The present continuous tense becomes past continuous. Very simple. একেবাৰে সহজ। বুজি পাইছানে? If the reporting verb is in past tense, reporting verb past tense ত আছে, তেনেহলে reported যোনটো direct speech indirect কৰিলে কি হৈ যাব? ইয়াত যদি আমাৰ present continuous থাকে, হি past continuous বনি যাব। ঠিক তেনেদৰে যদি প্ৰেজেন্ট পারফেক্ট থাকে, ধৰা আছে প্ৰেজেন্ট পারফেক্ট, তেনেহলে কি হৈ যাব? হি পাস্ট পারফেক্ট। বুজি পালোনে? আমি চাগে ভালকে বুজি পোৱা নাই, কাৰণ মই তোমালোকক সেন্টেন্স লিখি দেখুৱা নাই কাৰণে। যেতিয়া আমি এক্সাম্পলবোৰ কৰিম তেতিয়া খুব ধুনিয়াকৈ বুজি পাবা যে আমি কি লিখিলো, ৰুল কিটা আমি কি লিখিছো, দেন ইউ ক্যান কোৰিলেশনটো তেতিয়া এস্টাবলিশ কৰিব পাৰিবা। গতিকে আজি আমি এইখিনিলৈকে আমি এইখিনি কথা শিকিলো যে যদি ৰিপোৰ্টেড ভাৰ্বটো পাষ্টত থাকে, এই কথাটো কিন্তু সদায় মনত ৰাখিবা। মই কোৱা নাই যে ৰিপোৰ্টেড ভাৰ্ব যিহত থাকে থাকক, তোমালোকে প্ৰেজেন্ট ইনডেফিনিটক পাষ্ট ইনডেফিনিট বনাই দিয়া, মই হেতু কেতিয়াও কোৱা নাই। ৰিপোৰ্টেড ভাৰ্ব সদায় পাষ্টত থাকিব লাগিব, তেতিয়াহে যদি ডাইৰেক্ট স্পিচটো প্ৰেজেন্ট ইনডেফিনিটত থাকে পাষ্ট ইনডেফিনিট হ'ব, যদি প্ৰেজেন্ট কন্টিনিউয়াছত থাকে পাষ্ট কন্টিনিউয়াছ হ'ব, আৰু যদি প্ৰেজেন্ট পারফেক্টত থাকে পাষ্ট পারফেক্ট হ'ব। ওকে, মই আজি মই আৰু ভাবিছিলো বহু কেইটা এক্সাম্পল লৈ আৰু আগবাঢ়ি যাম, কিন্তু যথেষ্টখিনি সময় হৈছে এতিয়া এইটো ভিডিঅতে। ভিডিঅ বহুত লম্বা হলে তোমালোকেও চাই আমনি পোৱা, লগতে মোৰো আপলোড কৰিবলৈ অসুবিধা হয়। গতিকে আজি মই এইটো ভিডিঅত এইখিনি কৈয়ে সামৰিছো, য'ত আমি জেনেৰেল ৰুলখিনি আজি বস ডিসকাস কৰিছো। এই কথাখিনি তোমালোকে অকমান ভালদৰে আজি চোৱা। কাইলৈ আমি এটা এটা সেন্টেন্স লৈ কেনেদৰেনো প্ৰেজেন্ট ইনডেফিনিট টু পাষ্ট ইনডেফিনিট হলগৈ, কেনেদৰে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টুকনো পাষ্ট কন্টিনিউয়াছলৈ লৈ গলো, ৰিপোৰ্টেড ভাৰ্বনো কি ভালকৈ আমি ৰিপোৰ্টেড ভাৰ্বটো পাষ্টত থকা মানেনো কি বুজাইছে, এই গোটেইবোৰ কথা আমি ইন ডিটেইল আলোচনা কৰিম। গতিকে ঠিক আছে, আজিলৈ মই আহো। তোমালোকে এই ৰুলখিনি, এই গোটেই কথাখিনি অকমান ভালদৰে ভাঙি পিটি চোৱা। ঠিক আছে, আহিছো। থ্যাংক ইউ সো মাচ।